চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ দবা পঞ্চায়তত নাবাৰ্ডৰ অৰ্থ সাহায্যৰে স্থাপন কৰা সৌৰশক্তি চালিত মধ্য গভীৰ নলীনাদ আঁচনি উদ্বোধন বছৰটো ৩টা খেতি কৰিবলৈ সহায়ক হোৱাকৈ স্থাপন কৰা আঁচনিখনৰ উদ্বোধন কৰে মাহমৰা সমজিলাৰ আয়ুক্ত পলাশ ৰাজকুমাৰ আহোমে প্ৰায় ৩৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্ধাৰিত ৪৫ দিনৰ ভিতৰত সম্পূৰ্ণ হোৱা আঁচনিখনে ৰাইজক উপকৃত কৰিব বুলি মন্তব্য সমজিলা আয়ুক্তগৰাকীৰ উদ্বোধনী অনুষ্ঠানত জলসিঞ্চন বিভাগৰ বিষয়া ৰমেন চেতিয়া সমাজকৰ্মী ৰোজ কমল মোহন দিলীপ কোঁৱৰ উপস্থিত থাকে নাবাৰ্ড 30 অধীনত আমাৰ এইটো 2024-25 বৰ্ষত আমাৰ 3টা পইণ্ট আছিল যেটো আমি জানুৱাৰী 11 তাৰিখে আৰম্ভ কৰিছিলো আৰু আমি আজি এইটো শুভ উদ্বোধন কৰিলো দুৰ্ভাগ্যবশতঃ আমাৰ আজি যোগেন মোহন ছাৰে অনুষ্ঠানটো উদ্বোধন কৰাৰ কথা আছিল কিন্তু জৰুৰীবশতঃ তেখেত গুৱাহাটী যাবলগীয়া হোৱাৰ কাৰণে আমাৰ চিআৰচি ছাৰে চিডিচি ছাৰে আজি অনুষ্ঠানটো আমাৰ স্কিমটো উদ্বোধন কৰে আৰু আশা ৰাখিছো এই স্কিমটোৰ পৰা ইয়াত যিসকল খেতিয়কসকল আছে তেওঁলোকে যাতে লাভান্বিত হ'ব পাৰে আৰু ইয়াৰ পানীখিনি সম্পূৰ্ণ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে এইটো আছিলে আমাৰ 35 লাখ প্লাছ আছিলে তেনেকৈ আমাৰ 3টা পইণ্ট আছিলে মাহমৰা এলচিত সেইটো টোটেল আছিলে 1,07 লাখ সামথিং আছিলে আৰু নতুন প্ৰজেক্ট কিবা চলি আছে নতুন এতিয়া আমাৰ ইয়াৰ পাছত এছঅপিডি যিটো আমাক স্কিম দিছে আৰু 3টা স্কিম আমাক এমএনআৰত দিছে আৰু ৰিসেন্টলি আমাৰ এটা অফিস বিল্ডিং যেটো নতুনকৈ চৰাইদেউখন নতুনকৈ গঠিত গতিকে এটা আমাৰ ডিভিজন অফিস নাছিল এইবাৰ গভৰ্ণমেণ্টে আমাক এটা নতুন ডিভিজন অফিসৰ কাৰণে স্কিমটো জৰিয়তে কেনেধৰণে উপকৃত হ'ব এইটো আমাৰ যেহেতু গভীৰ নলীনাদ আঁচনি এটা স্কিম গতিকে ইয়াৰ পৰা যিখিনি পানী পাব আমি কমপ্লিট 70 বিঘা মাটিত পানী ব্যৱস্থা কৰিব পাৰিছো আৰু আশা ৰাখিছো এই স্কিমটোৰ জৰিয়তে ইয়াৰ যিখিনি খেতিয়ক বেনিফিচিয়াৰী আছে তেওঁলোকে যাতে বছৰেকত 2টা বা 3টা খেতি কৰি তেওঁলোক আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব লাগে আজি 45 ডেজৰ ৰুমুচলচা হৈছে কামটো টাৰ্গেটৰ মতে হৈছে আৰু টাৰ্গেট ফুলফিল কৰিছে আৰু সেইকাৰণে আমি ভাবো এই প্ৰজেক্টটো যেটো সম্পূৰ্ণ আমাৰ সূৰ্য শক্তিৰ ওপৰত নিৰ্ভৰশীল আমি ভাবো যে পৰ্যাপ্ত ইয়াৰ সুবিধা আৰু ইয়াৰ লাভালাভ স্থানীয় ৰাইজে পাব আৰু খেতি-বাতি তেওঁলোকৰ উৎপাদন শস্য উৎপাদন যে বৃদ্ধি পাব আৰু তেওঁলোকে যে 12 মাহে যে তেওঁলোকৰ খেতি কামত নিয়োজিত হৈ থাকিব পাৰিব তাৰে এটা আমি আশা কৰিছো আৰু আমি ভাবো যে এনেকুৱা সোলাৰ পাৱাৰ আঁচনি জলসিঞ্চন আঁচনি আমাৰ প্ৰত্যেকটো অঞ্চলত গাঁৱে হলে আমাৰ প্ৰজেক্টটো সোনকালে কনষ্ট্ৰাকচন হয় আৰু ডেলিভাৰী হয় আৰু লগতে আমাৰ ৰাইজৰ যিখিনি পানীৰ সমস্যা খেতি-বাতিৰ কাৰণে হেতু বহুত পৰিমাণে দূৰ হ'ব বুলি আমি আশাবাদী ধন্যবাদ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য।